নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 12 অক্টোবৰ 2025 অসমীয়া 25 আহিন দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:09 আৰু সূৰ্যাস্ত সময় 4:45। আজি হৈছে জ্যৈষ্ঠ তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আজি আপুনি আপোনাৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ বিচাৰি পাব। আপুনি হয়তো কিছুমান নতুন দক্ষতা শিকিব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। আপোনাৰ আত্মবিশ্বাস আগতকৈ অধিক শক্তিশালী হ'ব। আজি কৰ্মৰ পৰা মুক্ত হৈ ভ্ৰমণলৈ যাব পাৰে। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে। প্ৰশাসনৰ লগত জড়িতসকলে উচ্চ পদবী লাভ কৰিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব। মানুহে আপোনাক পিঠিৰ আঁৰত সমালোচনা কৰিব পাৰে। আপোনাৰ গোপন কথা কাৰো লগত শ্বেয়াৰ নকৰিব। মিথুন ৰাশি। আজি সমস্যা সমাধান হোৱাৰ লগে লগে আপোনাৰ মানসিক চাপৰ পৰা উপশম পাব। কৰ্মক্ষেত্ৰত আপুনি উৎকৃষ্ট ফলাফল দেখিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব। আপুনি আপোনাৰ কামৰ পদ্ধতিত পৰিৱৰ্তন কৰিব পাৰে। আপুনি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা সহায় লাভ কৰিব। কৰ্কট ৰাশি। কোনো অপ্ৰয়োজনীয় বিষয়ক লৈ বিবাদ হ'ব পাৰে। খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হওক। আপুনি মানসিকভাৱে অস্থিৰ অনুভৱ কৰিব পাৰে। নিজৰ কামৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। আজি দীৰ্ঘ দূৰত্বৰ যাত্ৰা পৰিহাৰ কৰক। দিনটো আপোনাৰ বাবে যথেষ্ট মানসিক চাপৰ হ'ব পাৰে। সিংহ ৰাশি। সম্পত্তি সম্পৰ্কীয় বিষয়ত জয়ৰ সম্ভাৱনা আছে। আপোনাৰ কথাত মানুহ বহুত আপ্লুত হ'ব। আপোনাৰ সন্তানৰ সফলতাক লৈ আপুনি গৌৰৱ অনুভৱ কৰিব। আপোনাৰ বন্ধুসকলৰ পৰামৰ্শ আপোনাৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ'ব। উপাৰ্জনৰ নতুন উৎস পাব পাৰে। শৰীৰক উপযুক্ত বিশ্ৰাম দিব লাগে। কন্যা ৰাশি। পিতৃৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। কৰ্মক্ষেত্ৰত আপোনাৰ সুনাম বাঢ়িব। আপোনাৰ কামৰ মান উন্নত কৰিব লাগে। আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে ডাঙৰ ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰিব। উচ্চ শিক্ষাত নামভৰ্তিৰ বাধা দূৰ হ'ব। আপোনাৰ কৰ্মস্থলীৰ সমস্যাও সমাধান হ'ব। তুলা ৰাশি। নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকিব লাগে। আপুনি আধ্যাত্মিক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব। ভুল পৰামৰ্শ দিয়া মানুহৰ পৰা আঁতৰি থাকক। আজি হয়তো আপুনি আপোনাৰ হৃদয়ৰ অনুভৱ আপোনাৰ প্ৰেমিকৰ লগত শ্বেয়াৰ কৰিব। চাকৰি সলনিৰ কথা চিন্তা কৰিলে দিনটো শুভ। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক থাকিব। বৃশ্চিক ৰাশি। নতুন সম্পত্তিত বৃহৎ বিনিয়োগ কৰাটো এৰাই চলিব লাগে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ক্ষতি হ'ব পাৰে। নেতিবাচকতাই হয়তো আপোনাক চিন্তাত সোমাব পাৰে। আপুনিও কিছু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। ভুলৰ বাবে আপুনি অনুশোচনা কৰিব পাৰে। পেটৰ বিষ আৰু গেষ্ট্ৰিকৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। ধনু ৰাশি। আজি আপোনাৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰতি অতি আকৰ্ষিত হ'ব। অবিবাহিত ব্যক্তিয়ে তেওঁলোকৰ বিবাহ ঠিক কৰি ল'ব পাৰে। ব্যৱসায়ত উল্লেখযোগ্য আৰ্থিক লাভে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। আপোনাৰ দীৰ্ঘদিনীয়া কামবোৰ সম্পূৰ্ণ হ'ব পাৰে। জ্ঞানী লোকৰ পৰা আপুনি পথ প্ৰদৰ্শন লাভ কৰিব। মকৰ ৰাশি। ৰিয়েল ইষ্টেট ব্যৱসায়ীয়ে আৰ্থিক লাভ কঢ়িয়াই আনিব। নতুন কৰ্মসংস্থাপন পাব পাৰে। আপুনি আপোনাৰ শত্ৰুৰ পৰা মুক্ত হ'ব। পুৰণি ঋণ পৰিশোধৰ বাবে দিনটো শুভ। তেজৰ বিকাৰৰ সৃষ্টি হ'ব পাৰে। নতুন দলৰ সৈতে কাম কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ কামৰ প্ৰতি ধৈৰ্য ধৰিব। এই সময়ত উচ্চ আশা কৰাটো উপযুক্ত নহয়। কুম্ভ ৰাশি। আপোনাৰ সৃষ্টিশীল ধাৰণা আৰু পৰামৰ্শ কৰ্মক্ষেত্ৰত শলাগ লোৱা হ'ব। সৃষ্টিশীল প্ৰচেষ্টাত সফলতা লাভ কৰিব। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ সৈতে ৰোমান্টিক ডেটত যাব পাৰে। সন্তানে মাক দেউতাকৰ কথা মানিব।
সন্ধিয়া পৰিয়ালৰ কোনো সদস্যৰ লগত যাব পাৰে। নিচাৰ পৰা আঁতৰি থাকক। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। কোনো কামত খৰখেদা নকৰিব। আপোনাৰ পৰিকল্পনাত হঠাতে পৰিৱৰ্তন হ'লে কথাবোৰ বাধাপ্ৰাপ্ত হ'ব পাৰে। যদি আপুনি কোনো শাৰীৰিক সমস্যা বা দুৰ্বলতা অনুভৱ কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। পৰিয়ালৰ সৈতে সময় কটাব লাগে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।